নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক প্ৰতিদিনে সন্ধিয়াৰ ভাগত জুন মাহৰ ৰাশিফলৰ বিষয়ে জনাই আহিছিলোঁ। আজি ক্ৰম অনুসৰি আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোৰ ৰাশিফলৰ বিষয়ে জনাব বিচাৰিছোঁ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই জুন মাহত ধন টকা পইচাৰ ফালৰ পৰা কেনেদৰে দিনকেইটা পাৰ হ'ব, কিমান লাভালাভ এই মাহত থাকিব, পাৰিবাৰিক ক্ষেত্ৰত কেনেদৰে দিনকেইটা পাৰ হ'ব, প্ৰেমৰ ফালৰ পৰা এই মাহটো আপোনাৰ বাবে কিমান শুভ হ'ব, পঢ়া শুনা আৰু ব্যৱসায় বাণিজ্যৰ লগতে কৰ্মৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো আপোনাৰ বাবে কি শুভ ফলদায়ক হৈ পৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে যদি আপোনাৰ মিথুন ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই জুন মাহটো বিভিন্ন প্ৰকাৰ উন্নতিৰ পথেৰে আগবঢ়া মাহ হৈ পৰিব, কাৰণ এই মাহত আপোনাৰ জীৱনত আপুনি বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিবলৈ পাব। লগতে সম্পূৰ্ণ মাহটো আপোনাৰ আত্মবিশ্বাসেৰে ভৰি থাকিব। গতিকে আপুনি সম্পূৰ্ণ মাহটোত খুব সাহসী আত্মবিশ্বাসী যেন নিজকে অনুভৱ কৰিব পাৰিব। লগতে যিহেতু এইবাৰ এই মাহটোত বুধ গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত থাকিব, যাৰ বাবে সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হ'ব। চিন্তাধাৰাসমূহ অকণমান সলনি হোৱা দেখা যাব। অন্য ব্যক্তিয়ে চিন্তা কৰিব নোৱাৰা বিষয়বোৰো আপুনি এই মাহটোত চিন্তা কৰিবলৈ সক্ষম হ'ব পাৰিব আৰু সিদ্ধান্ত আপুনি স্বতন্ত্ৰভাৱে ল'ব পাৰিব। গতিকে বুধ গ্ৰহৰ যি বিশেষ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত এই মাহটোত থাকিব, যাৰ প্ৰভাৱত আপুনি নিজেই কিবা ভাল সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব পাৰিব। লগতে আৰম্ভণিৰ সময়খিনিত, বিশেষকৈ মাহটোৰ আৰম্ভণিতে আপুনি কিবা হয়তো নতুন সুযোগ সুবিধা আপুনি লাভ কৰিব পাৰে। বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, কিবা ভাল সুযোগ সুবিধা হয়তো মাহটোৰ আৰম্ভণিত আপুনি লাভ কৰিব। গতিকে যিমান পাৰে এক্টিভ থাকিব, তেতিয়া নিশ্চয় সুবিধাবোৰ আপুনি ল'ব পাৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা জুন মাহত নতুন পথেৰে ধনৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে পুৰণিভাৱে যদি ক'ৰবাত ধন ইনভেষ্ট কৰিও থৈ দিছিল, তেনে পথৰ পৰাও আপোনাৰ হাতত ধন আহিব। তথাপি নতুন পথেৰে ধন আগমনৰ সম্ভাৱনাৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান সতৰ্ক হোৱাৰ বিশেষ প্ৰয়োজন দেখা পোৱা গৈছে। বিশেষকৈ খৰচৰ মাত্ৰা অকণমান ব্যৱসায়ত বাঢ়িব। বিশেষকৈ অনলাইন যদি আপুনি কিবা ব্যৱসায় কৰে, তেতিয়াহ'লে অকণমান খৰচৰ মাত্ৰা কিছু বাঢ়িব পাৰে। গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা পৰিয়ালত শান্তিপূৰ্ণভাৱে এই মাহটো আপোনাৰ পাৰ হ'ব। পাৰিবাৰিক পৰিৱেশ খুব সুন্দৰ হৈ থাকিব। বুজা পৰা পৰিয়ালত এই মাহত বেছি থাকিব। পিতৃ মাতৃৰ সহায় সহযোগিতা আৰু সমৰ্থন প্ৰাপ্তিৰ এই মাহত বিশেষ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে সকলো ক্ষেত্ৰত পিতৃ মাতৃৰ আপুনি ছাপোৰ্ট লাভ কৰিব, সহায় লাভ কৰিব। গতিকে মাহটো সুন্দৰভাৱে পাৰ হ'ব। কেতিয়াবা ভাতৃ ভগ্নীৰ মাজত অকণমান হয়তো বুজাবুজি কম হ'ব পাৰে, যাৰ বাবে অকণমান মতভেদ মাজে সময়ে আহিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে এই সম্পূৰ্ণ মাহটোত বুদ্ধিমত্তাৰে সকলো সমস্যা সমাধান কৰা দেখা যাব। গতিকে বৰ বিশেষ সোনকালেও এই ৰাশিৰ ব্যক্তিসকলে কাম বনবোৰ নকৰে। ভাবি চিন্তি বুদ্ধিৰ ব্যৱহাৰ কৰি কাম কৰাৰ বাবে বৰ বিশেষ লোকচানৰো সন্মুখীন হ'ব নালাগে। প্ৰেম আৰু দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰা প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকলৰ বাবে এই মাহটো অতি উত্তম সময় পৰিলক্ষিত হৈছে। ভাল ভাল খবৰবোৰ প্ৰেম সম্পৰ্কত এই মাহত তেওঁলোকে লাভ কৰিব। বিবাহিত ব্যক্তিসকলৰ বাবেও পাৰস্পৰিক বিশ্বাস ইজনৰ সিজনৰ মাজত বৃদ্ধি পাব। বুজাবুজি অকণমান বাঢ়িব। সম্পৰ্কত অৱশ্যে সামঞ্জস্যপূৰ্ণভাৱে এই সম্পূৰ্ণ মাহটো বিবাহিতসকলৰ বাবেও পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ হয়তো আপোনাৰ ওচৰত আহিব পাৰে। সম্পূৰ্ণ মাহটোত আপুনি নতুন প্ৰস্তাৱ
কৰবাৰ পৰা নহয় কৰবাৰ পৰা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে খুব বিশ্বাসযোগ্য ব্যক্তি হৈ পৰাও দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকল, কাৰণ আনে সোনকালে বিশ্বাস কৰি লোৱাও পৰিলক্ষিত হ'ব। শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ বেছি দিব পাৰিব। বিগত মাহৰ তুলনাত এই মাহত পঢ়া শুনাত আগ্ৰহ ধাউতিৰ লগতে মনোযোগ দিব পৰাৰ এক ক্ষমতা আপোনাৰ ভিতৰত আহিব। লগতে যিসকলে পৰীক্ষাৰ খুব প্ৰস্তুতি চলাই আছে, কম্পিটিশ্যন নতুবা তেনেধৰণৰ যদি পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই মাহটো অতি উত্তম দেখা পোৱা গৈছে। গতিকে পঢ়া শুনা তেনেধৰণৰ পঢ়া শুনাত এই মাহত মন যাব আপোনাৰ। বিদেশৰ পৰা অৰ্থাৎ ঘৰৰ বাহিৰৰ পৰা যদি ক'ৰবাত পঢ়িম বুলি ভাবি আছে, তেতিয়াহ'লে এই মাহত বিশেষ সুযোগ সুবিধা আপোনাৰ সন্মুখত আহিব। গতিকে আপুনি সেই সুযোগ সুবিধা ল'লে অনাগত দিনত শিক্ষাত ভাল প্ৰভাৱ পৰাও দেখা পোৱা যাব। চাকৰি ব্যৱসায় কৰ্মৰ ফালৰ পৰা এই মাহটোত নতুন নতুন অফাৰ আপোনাৰ সন্মুখত আহিব পাৰে, কাৰণ কৰ্মক্ষেত্ৰত ভাল কিবা খবৰ লাভ কৰিব। কৰ্মত পদোন্নতিৰ যোগো দেখা পোৱা গৈছে। অৱশ্যে অকণমান কৰ্মত কিছু সাল সলনি হ'ব পাৰে, হয়তো আপোনাৰ বিভাগো আপুনি অকণমান সলনি কৰিবলগীয়া হ'ব পাৰে, কিন্তু ভাল ফলাফল কৰ্মক্ষেত্ৰতো আপুনি নিশ্চয় এই মাহত লাভ কৰিব। লগতে যিসকলে নতুন কৰ্মৰ সন্ধানত আছে, তেওঁলোকে যদি আজি এই মাহটোত ইণ্টাৰভিউ দিম বুলি ভাবি আছে, তেতিয়াহ'লে ইণ্টাৰভিউত সফলতা প্ৰাপ্তিৰ বিশেষ যোগ পৰিলক্ষিত হৈছে। গতিকে কৰ্মৰ সুযোগ আপোনাৰ সন্মুখত আহিলে আপুনি সেই সুযোগবোৰ এৰি নিদিব, তাৎক্ষণিকভাৱে ল'লে নিশ্চয় মাহটোত আপুনি শুভফল লাভ কৰিব। লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন কিবা প্ৰজেক্টৰ ওপৰত আপুনি কাম কৰিবলগীয়া হ'ব পাৰে। নতুন ব্যৱসায় যদি আপুনি আগবাঢ়ে, তেতিয়াহ'লে নিশ্চয় শুভফল লাভ কৰিব। অৱশ্যে আপুনি নাভাবিলেও হয়তো নতুন ব্যৱসায় কৰিবলগীয়া হ'ব পাৰে। একেদৰে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা সৰু সুৰা অকণমান সমস্যা এই মাহত দেখা পোৱা যাব, কাৰণ অকণমান হয়তো মূৰৰ বিষ যেন, পেটৰ বিষ যেন মাজে সময়ে অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে আপুনি স্বাস্থ্য পাতিৰ পাৰিলে কিছু যত্ন ৰাখিব। মানসিকভাৱে আপুনি যোগাভ্যাস যদি কৰে, নতুবা আপুনি কিছু ধ্যান সমাধিৰ লগত যদি জড়িত থাকে, তেতিয়াহ'লে দেখিব বৰ বিশেষ চিন্তাও আপোনাৰ মনত সিমান নাথাকে। অকণমান জিৰণি সময় লোৱাৰ কিছু প্ৰয়োজন আহি পৰিব। অকণমান যদি জিৰণি সময় লয়, তেতিয়াহ'লে দেখিব আপুনি মাহটো খুব সুন্দৰভাৱে স্বাস্থ্যৰ ফালৰ পৰাও অতিবাহিত কৰিব পাৰিব। বিশেষভাৱে এই মাহত আপোনাৰ ধৈৰ্যৰ কিছু প্ৰয়োজন আহি পৰিব। ধৈৰ্য অকণমান ধৰি থাকিলে নিশ্চয় সকলো দিশত আপোনাৰ মাহটো শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশা কৰিছোঁ এই আগন্তুক জুন মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।